ছাত্ৰ-ছাত্ৰীসকল আজি আহাচোন আমি সমকোণী ত্ৰিভুজ আৰু পাইথাগোৰাছৰ ধৰ্ম কি তাক জানি লওঁ। সমকোণী ত্ৰিভুজ তোমালোকে ইতিমধ্যে জানা যে যি ত্ৰিভুজৰ এটা কোণ 90 ডিগ্ৰী হয় তেনেকুৱা ত্ৰিভুজবিলাকক আমি সমকোণী ত্ৰিভুজ বুলি কওঁ। এতিয়া এই চিত্ৰটোত চোৱা ABC এটা সমকোণী ত্ৰিভুজ। সমকোণী ত্ৰিভুজৰ কোণ B হৈছে এটা সমকোণ। কোণ B কোণৰ বিপৰীত ফালে বা বিৰ সন্মুখৰ ফালে থকা যিটো বাহু সেই বাহুডালকে আমি অতিভুজ বুলি কওঁ। ইংলিছত কোৱা হয় হাইপোটেনিউজ। এই অতিভুজডালেই হৈছে সমকোণী ত্ৰিভুজৰ আটাইতকৈ বৃহত্তম বাহু অৰ্থাৎ দীঘল বাহু। সমকোণী ত্ৰিভুজৰ আন দুটা বাহুক আমি পাৰ্শ্বভুজ বুলি কওঁ বা পাৰ্শ্ববাহু বুলিও কওঁ। লেগ পাৰ্শ্বভুজ এইডাল BC আৰু AB হৈছে পাৰ্শ্বভুজ আৰু AC হৈছে অতিভুজ। ইয়াত আমি গম পাইছোঁ যে এটা যিহেতু সমকোণী ত্ৰিভুজৰ 90 ডিগ্ৰী এটা কোণ থাকে তেনেহ'লে আন দুটা কোণ সদায় 90 ডিগ্ৰীতকৈ সৰু হ'ব। অৰ্থাৎ তেতিয়াহে এই কোণকেইটাৰ যোগফল যদি 90 ডিগ্ৰী হয় তেতিয়াহে ত্ৰিভুজৰ তিনিটা কোণৰ মাপৰ সমষ্টি 180 ডিগ্ৰী হ'ব। সেয়েহে ত্ৰিভুজ এটাতকৈ অধিক সমকোণ কেতিয়াও থাকিব নোৱাৰে। এজন গ্ৰীক গণিতজ্ঞ তেখেতৰ নাম হৈছে পাইথাগোৰাছ। তেওঁ এটা ধৰ্ম উদ্ভাৱন কৰিছিল এই সমকোণী ত্ৰিভুজৰ বাহুকেইটাৰ লগত সম্বন্ধ ৰাখি, যাক আমি পাইথাগোৰাছৰ ধৰ্ম বুলি জানো। এই ধৰ্মটো মতে সমকোণী ত্ৰিভুজৰ অতিভুজডালৰ বৰ্গ ইয়াৰ পাৰ্শ্ববাহু দুডালৰ বৰ্গৰ যোগফলৰ সমান। অৰ্থাৎ ABC সমকোণী ত্ৰিভুজৰ AC যদি অতিভুজ হয়, ACৰ বৰ্গ পাৰ্শ্ববাহু 1 আৰু পাৰ্শ্ববাহু 2 দুয়োডালৰে বৰ্গৰ যোগফলৰ সমান হ'ব। অৰ্থাৎ ইয়াক আমি এনেদৰেও লিখিব পাৰোঁ যে AC স্কুৱেৰ ইজুকেল টু AB স্কুৱেৰ প্লাছ BC স্কুৱেৰ। ইয়াকে কোৱা হয় সমকোণী ত্ৰিভুজৰ পাইথাগোৰাছৰ ধৰ্ম। উদাহৰণস্বৰূপে আমি চাওঁ আহাচোন যে যিকোনো এটা ত্ৰিভুজৰ যদি সমকোণী ত্ৰিভুজৰ দুডাল পাৰ্শ্ববাহুৰ মাপ যদি দিয়া থাকে তেনেহ'লে অতিভুজৰ মাপ নিৰ্ণয় কৰিব লাগে। আমি ইয়াত ধৰি লৈছোঁ যে পাৰ্শ্বভুজ 1 হৈছে A ধৰা, পাৰ্শ্বভুজ 2 হৈছে B আৰু পাৰ্শ্বভুজ অতিভুজ যিডাল বৃহত্তম বাহু সমকোণী ত্ৰিভুজৰ সেইডালক অতিভুজ বুলি কোৱা হয়, এইডাল হৈছে Cৰ মান আমি নিৰ্ণয় কৰিব লাগে। তেনেহ'লে আমি পাইথাগোৰাছৰ ধৰ্মমতে দেখিছোঁ যে সমকোণী ত্ৰিভুজ এটা, গতিকে C স্কুৱেৰ ইজুকেল কি হ'ব, অতিভুজ স্কুৱেৰ ইজুকেল টু পাৰ্শ্ববাহু দুডালৰ বৰ্গৰ যোগফল অৰ্থাৎ A স্কুৱেৰ প্লাছ B স্কুৱেৰৰ যোগফলৰ সমান। তেনেদৰে কৰোঁতে আমি দেখিলোঁ যে C স্কুৱেৰ ইজুকেল টু কিমান ওলাইছে 4 স্কুৱেৰ প্লাছ 3 স্কুৱেৰ। 4ক যদি বৰ্গ কৰোঁ আমি 16 পাম। 4 4 গুণ 16 অৰ্থাৎ 4 স্কুৱেৰ মানে 4 দুটা পূৰণ হৈ আছে। 3 স্কুৱেৰ মানে ঠিক তেনেকৈ আমি 3 2 গুণ 6 নকৰিবা, 3 দুটা পূৰণ হৈ আছে, 3 3 গুণ 9। গতিকে এনেদৰে কৰোঁতে আমি C স্কুৱেৰৰ মান পাম 25 আৰু এই C স্কুৱেৰক এতিয়া বৰ্গ আকাৰত আমি 25কো যদি লিখোঁ তেনেহ'লে আমি লিখিব পাৰোঁ যে 5 স্কুৱেৰ বুলি। আৰু ইয়াক যদি আমি স্কুৱাৰ ৰুট বা বৰ্গমূল লওঁ তেনেহ'লে আমি গম পাম যে C ইজুকেল টু 5 হ'ব। এই ধৰ্মটোক আমি ওলোটাকৈও চাব পাৰোঁ। অৰ্থাৎ এটা ত্ৰিভুজৰ যদি দুটা বাহুৰ বৰ্গৰ সমষ্টি, এই বাহু দুডালৰ বৰ্গৰ সমষ্টি তৃতীয় বাহুডালৰ বৰ্গৰ সমান হয় তেনেহ'লে ত্ৰিভুজটোক আমি সমকোণী বুলি ক'ব পাৰোঁ। তেনেদৰে যদি আমাক তিনিটা বাহুৰ জোখ দিয়া থাকে
আৰু ত্ৰিভুজটো এটা সমকোণী ত্ৰিভুজ হয়নে নহয় পৰীক্ষা কৰা বুলি কয় তেনেহ'লে আমি সমকোণী ত্ৰিভুজ হয়নে নহয় পৰীক্ষা কৰিবলৈ কেনেকৈ চাব পাৰোঁ যে যদিহে ইয়াৰ আটাইতকৈ দীঘল বাহুডালৰ মাপ বাকী দুডাল বাহুৰ বৰ্গৰ যোগফলৰ সমান হয় আটাইতকৈ দীঘল বাহুডালৰ বৰ্গৰ মাপ যদি আন দুডাল বাহুৰ বৰ্গৰ যোগফলৰ সমান হয় তেনেহ'লে আমি ত্ৰিভুজটো এটা সমকোণী ত্ৰিভুজ বুলি প্ৰমাণ কৰিব পাৰিম বুজি পাইছানে তোমালোকে আৰু এটা প্ৰমাণ ঘৰতে নিজেই কৰি চাবাচোন মই প্ৰথমতে এটা কি কৰি ল'বা এটা সমকোণী ত্ৰিভুজ আঁকিবা বাহুকেইডালৰ জোখ ল'ব নালাগে কেৱল এইটো চাবা যে 90 ডিগ্ৰী যাতে হয় এটা কোণ 90 ডিগ্ৰী কৰি এটা সমকোণী ত্ৰিভুজ তোমালোকে কোণমান যন্ত্ৰৰে ভালকৈ জুখি আঁকি ল'বা এইটো দেখিছানে মই এটা সমকোণী ত্ৰিভুজ প্ৰথমতে আঁকি লৈছিলোঁ ইয়াৰ সমকোণী ত্ৰিভুজৰ ধৰা এইডালক মই নাম দিছোঁ ধৰা অতিভুজডাল এ এইডাল ধৰা পাৰ্শ্ববাহু বি এইটো ধৰা চি এই পাৰ্শ্ববাহুকেইডালৰ মাপ এডাল হৈছে বি এডাল চি আৰু এডাল হৈছে অতিভুজ এ তেনে ক্ষেত্ৰত চোৱাচোন প্ৰত্যেকডাল পাৰ্শ্ববাহুৰ পৰা আমি একোটাকৈ বৰ্গ অংকন কৰি লৈছোঁ ওপৰত 90 ডিগ্ৰী হ'ব লাগিব এই কোণবিলাক আৰু ঠিক তেনেকৈ এই বি পাৰ্শ্ববাহুৰ ওপৰতো আমি আৰু এটা বৰ্গ আঁকিলোঁ ঠিক তেনেদৰে এ পাৰ্শ্ববাহুৰ ওপৰতো আৰু এটা আমি বৰ্গ অংকন কৰি ল'লোঁ এতিয়া যদি আমি চাওঁ যে এই বৰ্গটোৰ কালি কিমান হ'ব আমি জানো এই বৰ্গটোৰ কালি হ'ব চি স্কুৱেৰ অৰ্থাৎ বাহু পূৰণ বাহু আছিল বৰ্গৰ কালি এই বৰ্গটোৰ কালি আছিল বি স্কুৱেৰ বাহু পূৰণ বাহু দুডাল বাহুৰ পূৰণফল এইডালো বি হ'লে এইডালৰ মানো বি হ'ব এইডাল বি হ'লে এইডালো চিয়েই হ'ব চি হ'লে এইটো এ হ'লে এইটো এ হ'ব এই গোটেই চাৰিওটাই এ হ'ব গতিকে এনেদৰে আমি উলিয়াব দেখিম যে এইটো বৰ্গ প্লাছ এইটো বৰ্গ মান যোগফল এ বৰ্গটোৰ কালিৰ সমান হয় এনেদৰেও আমি পাইথাগোৰাছৰ উপপাদ্যটো প্ৰমাণ কৰি চাব পাৰোঁ মোৰ এইখন কাগজখনৰ পেজটো সৰু হ'ল কাৰণে বৰ্গটো সম্পূৰ্ণ নহ'ল তোমালোকে কিন্তু সম্পূৰ্ণ কৰি আঁকিবা এতিয়া চাই লওঁ আহাচোন ত্ৰিভুজৰ অসমতাসমূহ কি আমি ত্ৰিভুজৰ অসমতা বুলি ক'লে ত্ৰিভুজ এটা গঠন কৰিবলৈ কি আমাক চৰ্ত লাগিব সেইকেইটা বিশেষকৈ আমি ইয়াত জানি ল'ব পাৰিম যে যিকোনো দুটা বাহুৰ জোখৰ সমষ্টি ত্ৰিভুজৰ যিকোনো এটা ত্ৰিভুজৰ দুটা বাহুৰ জোখৰ সমষ্টিৰ তৃতীয় বাহুতকৈ ডাঙৰ অৰ্থাৎ যদি এ বি চি এটা ত্ৰিভুজ হয় তেনেহ'লে আমি বাহু তিনিটা পাম এ বি বি চি আৰু চি এ এই ত্ৰিভুজটো তেতিয়াহে গঠন সম্ভৱ হ'ব যদিহে এ বি বাহু প্লাছ বি চি বাহু এই দুডালৰ যোগফল তৃতীয় বাহু এ চিতকৈ ডাঙৰ হয় ঠিক তেনেদৰে বি চি প্লাছ এ চি এইডালতকৈ সদায় ডাঙৰ হ'ব একেদৰে এ চি প্লাছ এ বি সদায় এ বিতকৈ ডাঙৰ হ'ব এনেকৈ যদি তিনিওটা চৰ্ত সম্পূৰ্ণ হয় তেতিয়াহে আমি ক'ব পাৰিম যে ত্ৰিভুজ এটা গঠন সম্ভৱ হ'ব অৰ্থাৎ যিকোনো এটা ত্ৰিভুজৰ যদি বাহু তিনিটাৰ জোখ দিয়া থাকে তেনেহ'লে সেই জোখ তিনিটাৰ পৰা আমি ত্ৰিভুজ গঠন কৰিব পৰা যাবনে নাযায় তাক আমি এইটো পৰীক্ষাৰ দ্বাৰা উলিয়াই ল'ব পাৰিম অৰ্থাৎ যে ত্ৰিভুজৰ যিকোনো দুডাল বাহুৰ যোগফল তৃতীয় বাহুতকৈ ডাঙৰ হ'ব লাগিব বা আনহাতে যিকোনো দুটা বাহুৰ জোখৰ পাৰ্থক্য সদায় তৃতীয় বাহুতকৈ সৰু হ'ব লাগিব যদি ত্ৰিভুজটোৰ এইডাল বাহুৰ মাইনাছ এইডাল বাহু ইজুকেলটো এইডালতকৈ সদায় সৰু হ'ব লাগিব এইডাল আৰু এইডালৰ বিয়োগফল এইডালতকৈ সৰু হ'ব লাগিব গোটেই তিনিওডালৰ মাপ যদি সৰু হয় তেনেহ'লে আমি তাক কি বুলি ক'ম ত্ৰিভুজ গঠন সম্ভৱ বুলি ক'ব পাৰোঁ এতিয়া এই কথাকেইটাৰ পৰা অসমতাসমূহৰ এটা তোমালোকক কাৰ্য কৰিবলৈ দিছে এই কাৰ্যটো তোমালোকে দেখিছানে পেজ নাম্বাৰ 111ত আছে তুলনা কৰা এইটো চা চিত্ৰ 6.20ত তিনিটা ত্ৰিভুজ দিয়া আছে এই ত্ৰিভুজ তিনিটাৰ বাহুকেইটাৰ জোখ তোমালোকে স্কেলেৰে জুখি পাতিবা ইহঁতৰ যোগফলকেইটা কিমান পাইছা আৰু বিয়োগফলসমূহো উলিয়াবা ঠিক তেনেকৈ কিমান পাইছা মন্তব্যটো ইয়াত লিখিবা যোগফল কি পালা বিয়োগফল কি পালা তিনিওটাৰে কৰি সম্পূৰ্ণ কৰি আমাৰ অসমতাসমূহৰ কাৰণে যিকেইটা উক্তি মই দিছোঁ দুটা উক্তি সেইকেইটা সম্পূৰ্ণ হৈছেনে নাই ফুলফিল হৈছেনে নাই তোমালোকে প্ৰমাণ কৰি মোক দেখুৱাবা
এতিয়া আমি অনুশীলনী 6.4 কৰি চাব পাৰিম চোৱা প্ৰথম কুৱেশ্যনটো দিয়া আছে আমাৰ অলপ ভুলকৈ খেলিমেলিকৈ দিয়া আছে এটোত চোৱা এ বি চি এটা ত্ৰিভুজ দিয়া আছে সেই ত্ৰিভুজৰ এ ডি এডাল উন্নতি দিয়া হৈ আছে এ বিৰ বাহু জোখ দিয়া আছে 10 সেন্টিমিটাৰ বি চি 17 বুলি লিখিছে কিন্তু ইয়াত দিয়া আছে চিত্ৰটোত এ চি 17 এ চি হে 17 হ'ব লাগে আসলতে চিত্ৰটোৰ মতেহে শুদ্ধ এটো কৰি চালে উত্তৰটো আমাৰ এনেকুৱাকৈ থাকি যায় বাকি থাকি যায় হেতু কাৰণে তোমালোকে এই প্ৰথমতে দিয়া মতে কৰিব নালাগে মই শুধৰাই দিছো শুধৰাই দিয়া মতে কৰিবা বহিত মই ফটোখন দি দিম এটো এ চি নিৰ্ণয় কৰা বুলি দিছে এ চি নিৰ্ণয় কৰিব নালাগে আমাক বি চি হে নিৰ্ণয় কৰিব লাগে চিত্ৰটোহে শুদ্ধ হৈ আছে কোৱেশ্চনটো ভুল হৈ আছে 2 নম্বৰটো ঠিক তেনেকৈ তোমালোকে পাৰিবা বুলি ভাবিছো এটা ত্ৰিভুজৰ পৰিসীমা দিয়া আছে পৰিসীমা মানে তিনডাল বাহুৰ যোগফল ত্ৰিভুজৰ পৰিসীমা 15 সেন্টিমিটাৰ তাৰে দুডাল বাহুৰ যোগ দিয়া থাকিলে তৃতীয় বাহুডালৰ যোগ আমি মাইনাস কৰি দিলে ওলাই যাব আনহাতে আকৌ যদি আমি চাওঁ 3 নম্বৰটো যে আয়ত এটাৰ দুডাল সন্নিহিত বাহুৰ যোগ 16 সেন্টিমিটাৰ 12 সেন্টিমিটাৰ কৰ্ণ দুডালৰ প্ৰতিডালৰ দিশ কিমান আমাক উলিয়াবলৈ দিছে এই ক্ষেত্ৰত আমি কেনেকৈ উলিয়াব লাগিব এটা আয়ত তোমালোকে অংকন কৰি ল'বা আয়তটোৰ নামো দি ল'ব পাৰা এ বি চি ডি তেতিয়া আমাৰ কৰিবলৈ সুবিধা হ'ব আয়তটোৰ নাম দি লোৱাৰ পিছত ইয়াত আমি দেখিলোঁ এডাল এ চি কৰ্ণ উৎপন্ন হ'ল আন এডাল বি ডি কৰ্ণ উৎপন্ন হ'ব ইয়াত দুডাল কৰ্ণ ইয়াৰে সন্নিহিত বাহু মানে গম এডালৰ লগত আনডাল সংলগ্ন হৈ থকা অৰ্থাৎ ওচৰা ওচৰি গৈ থকা যিকেইডাল বাহু এডাল হৈছে 12 আনডাল হৈছে 16 তেনেহ'লে এ চি ডালৰ মান নিশ্চয় নিৰ্ণয় কৰিব পাৰিবা কাৰণ এইটো আমি জানো যে আয়তৰ প্ৰতিটো কোণেই হৈছে 90 ডিগ্ৰী গতিকে পাইথাগোৰাছৰ সূত্ৰৰ পৰা এ চি ডালৰ মান আমি নিৰ্ণয় কৰি দিব পাৰিম ঠিক তেনেকৈ আকৌ চোৱা বিপৰীত বাহুবিলাকৰ জোখো আমাৰ আয়তৰ ক্ষেত্ৰত একেই সমান গতিকে আমি ইয়াত দেখিম যে বি ডি বাহুডালৰ মাপ নিৰ্ণয় কৰিবলৈ হ'লে আমি এই বি চি ডি ত্ৰিভুজটো চাব লাগিব ধৰি ল'ব লাগিব আৰু এই ত্ৰিভুজটোৰ ক্ষেত্ৰত আমি পাইছোঁ যে বি চিৰ মান হ'ব 16 সেন্টিমিটাৰ ডি চিৰ মান হ'ব 12 সেন্টিমিটাৰ গতিকে বি ডিৰ মান আমি পাইথাগোৰাছৰ সূত্ৰৰ পৰা নিৰ্ণয় কৰি দিব পাৰিম এনেদৰে তোমালোকে কিমানখিনিলৈকে পাৰা 6.4 আৰু 6.5 কৰিবলৈ চেষ্টা কৰাচোন নোৱাৰিলে মোক সুধিবা আজিলৈ ইমানতে এৰিছোঁ